কামৰূপ জিলাৰ ৬টা বিধানসভা সমষ্টিৰ ভোট গণনা প্ৰথমে আমি একজেক্টলি ৮ বজাত পোষ্টেল বেলতে আৰম্ভ কৰিলোঁ আৰু কিছু সময় আগতে আমাৰ EVM কাউণ্টিং ৬টা বিধানসভা সমষ্টিৰে আৰম্ভ হৈছে। এতিয়ালৈকে শান্তিপূৰ্ণ আৰু সম্পূৰ্ণ সুচাৰুৰূপে চলি আছে। আমাৰ যিসকল কাউণ্টিং পৰ্যবেক্ষক আহিছে প্ৰত্যেকটো সমষ্টিৰ কাৰণে একোজনকৈ আছে, তেওঁলোকে পৰ্যবেক্ষণ কৰিছে আৰু আমি আশা কৰিছোঁ যে সঠিক সময়ত আমাৰ ইয়াত ভালেকেইটা ৰাউণ্ড আছে, গতিকে হয়তো বিয়লি বেলালৈকে আমি ফলাফলসমূহ গম পাম, ঘোষণা কৰিব পাৰিম। ৰুলছ এণ্ড ৰেগুলেশ্যন কেনেকুৱা ধৰণৰ ইয়াৰ আশে পাশে ধৰক এতিয়া ইলেকশ্যনৰ ৰিজাল্ট ওলোৱাৰ লগে লগে এটা আমি ৩০০ মিটাৰৰ এটা দিছোঁ যে এটা নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত তেনেকুৱা কোনো ধৰণৰ প্ৰচেছন বা ওলাব নোৱাৰিব, শোভাযাত্ৰা ওলাব নোৱাৰিব আৰু এইখিনিৰ ভিতৰত তাৰ ভিতৰত গোটেই আমাৰ জিলাখনতে ড্ৰাই ডে ঘোষণা কৰা হৈছে। গতিকে নিৰ্বাচনৰ কাউণ্টিং সম্বন্ধীয় যিখিনি নিৰ্দেশনা সেইখিনি আমি জাৰি কৰিছোঁ আৰু সকলোকে পলিটিকেল পাৰ্টি বা প্ৰাৰ্থীসকলক সকলোকে অৱগত কৰা হৈছে।